জাগিৰোডৰ মায়ং শিক্ষক ক্ৰীড়া সংঘৰ উদ্যোগত আৰু মায়ং খণ্ড প্ৰাথমিক শিক্ষক সন্মিলনৰ সহযোগত জাগিৰোডৰ নখোলা গ্ৰাণ্ড খেলপথাৰত দুদিনীয়াকৈ অনুষ্ঠিত সীমিত অভাৰৰ ক্ৰিকেট প্ৰতিযোগিতাত কপিলী একাদশে খিতাপ দখল কৰে। মুঠ 10টা দলে অংশগ্ৰহণ কৰা প্ৰতিযোগিতাৰ বৃহস্পতিবাৰে অনুষ্ঠিত চূড়ান্ত খেলখন মায়ং শিক্ষক ক্ৰীড়া সংঘ আৰু কপিলী ক্ৰিকেট ক্লাবৰ মাজত অনুষ্ঠিত হয়। উল্লেখ্য যে এই প্ৰতিযোগিতাত শিক্ষয়িত্ৰী স্মিতা ডেকা নেতৃত্বাধীন মায়ংগিনী একাদশ আৰু শিক্ষয়িত্ৰী সৰজু ভূঞাৰ নেতৃত্বাধীন মঞ্জী মায়ং দলৰ মাজত অনুষ্ঠিত খেলখনত মায়ংগিনী ক্ৰিকেট একাদশ জয়ী হয়। কৃষ্ণামণি দাসে খেলখনত শ্ৰেষ্ঠ খেলুৱৈৰ বঁটা লাভ কৰে। আনহাতে চূড়ান্ত খেলখনৰ শ্ৰেষ্ঠ খেলুৱৈ আৰু প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ খেলুৱৈ বঁটা লাভ কৰে কপিলী ক্ৰিকেট ক্লাবৰ শৈশৱ দাসে। প্ৰতিযোগিতাত পবিতৰা একাদশ, ভকতগাঁও ক্ৰিকেট ক্লাব, পকৰীয়া ব্লাষ্টাৰ মণ্ডল সমন্বয়ক একাদশ, লিটল চেম্পছ, আৰ্ফিছ একাদশ দলে অংশগ্ৰহণ কৰে। প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ দলটোক সমাজ হিতৈষী বাবুল চন্দ্ৰ দাসৰ সোঁৱৰণী আৰু বিজিত দলক শিক্ষক সংগঠক হৰকুমাৰ বৰা সোঁৱৰণী পুৰস্কাৰ প্ৰদান কৰে। মায়ং শিক্ষক ক্ৰীড়া সংঘ আমাৰ আচলতে এটা স্বাভিমান হয়। আমি বহুত কষ্ট এই সংঘটো গঠন কৰিছিলোঁ। আমাৰ উদ্দেশ্য এটাই, মায়ং শিক্ষক সমাজে যাতে নিজৰ কৰ্মব্যস্ততাৰ মাজতে খেলৰ প্ৰতি আগ্ৰহী হ'ব পাৰে। আপোনালোকে আজি দেখিছে খেলত কিমান ধুনীয়াকৈ প্ৰদৰ্শন কৰিছে সকলো খেলুৱৈ। সকলোৱে এটা আগ্ৰহ আছে, আমি প্ৰতিদিনে ছাত্ৰ ছাত্ৰী শৈক্ষিক ক্ষেত্ৰৰ লগতে ব্যস্ত থাকিব লগা হয়। কিন্তু আজি যেতিয়া এনেকুৱা এখন মঞ্চ পাইছে, সকলো শিক্ষকে ওলাই আহিছে আৰু আমি মায়ং শিক্ষক ক্ৰীড়া সংঘৰ লগতে মায়ং খণ্ড প্ৰাথমিক শিক্ষক সন্মিলনৰ সহযোগত এইখন খেল অনুষ্ঠিত হৈছে। যোৱাকালিও হৈছিলে, আজি অন্তিম খেলসমূহ অনুষ্ঠিত হৈ আছে। অলপ আগতে আমাৰ জিলা প্ৰাথমিক শিক্ষা বিষয়া উপস্থিত আহি তেওঁ বহুমূলীয়া মন্তব্য আমাক আগবঢ়াইছে। আমি আশাবাদী আমাৰ এই প্ৰচেষ্টা সকলো শিক্ষক সমাজে আদৰি ল'ব আৰু আমাৰ যি উদ্দেশ্য যে আমি শিক্ষক সমাজৰ লগতে ছাত্ৰ ছাত্ৰীসকলক ক্ৰীড়া ক্ষেত্ৰত আগুৱাই লৈ যোৱা আমাৰ যি উদ্দেশ্য সেইটো আমি সফল কৰিব পাৰিম আৰু এই খেলখনে তাৰে বহন কৰিব বুলি আমি আশাবাদী। লগতে আপোনালোকে আজি আমাক যি ধৰণে সহায় কৰিছে, আমি সকলো সংবাদ মাধ্যমক আমাৰ সংঘৰ তৰফৰ পৰা আন্তৰিক কৃতজ্ঞতাৰ লগতে ধন্যবাদ জনাইছোঁ। অনাগত দিনত আপোনালোকৰ পৰা আমি এনেদৰে সহায় সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছোঁ। ধন্যবাদ। মহিলা দল আচলতে বিশেষ আছে, বিশেষভাৱে আমাৰ 2টা মহিলা দল আমি উলিয়াইছিলোঁ আৰু যেতিয়াই আমি তেওঁলোকক দল গঠন কৰা কৈছোঁ তেতিয়া দিনৰ পৰাই তেওঁলোকে প্ৰতিদিনে বিদ্যালয় ছুটিৰ পাছত এই প্ৰখৰ ৰ'দত তেওঁলোকে অনুশীলন কৰিছে। আজি তেওঁলোকে কষ্টৰে আপোনালোকে দেখিছে জাৰ্চিত তেওঁলোকক কিমান সুন্দৰ লাগিছে আৰু তেওঁলোকে খুব সুন্দৰ খেল খেলিছে। অনাগত দিনত আজি 2টা দল আছে, আমি ইয়াতকৈ বেছি দল আমি কৰিবলৈ চেষ্টা কৰিম। আশা ৰাখিছোঁ মায়ং শিক্ষক লগতে শিক্ষয়িত্ৰী লগতে ছাত্ৰ ছাত্ৰী সকলোকে আগুৱাই এই সংঘই লৈ যাব বুলি আমি আশাবাদী। ধন্যবাদ। খুব ভাল লগা পৰিৱেশ। আমাৰ মায়ং শিক্ষক ক্ৰীড়া যি সংঘ আছে তেখেতসকলৰ উদ্যোগত আৰু আমাৰ সমগ্ৰ শিক্ষাৰ বিশেষকৈ CRCC সকল আৰু অন্যান্য সকলো মিলি ইয়াত এই যি ক্ৰিকেটৰ আয়োজন কৰা হৈছে, অত্যন্ত ভাল লগা এটা পৰিৱেশ। আৰু আমি সকলোৱে জানো যে আমাৰ ছাত্ৰ ছাত্ৰীসকলক শৈক্ষিকভাৱে আগুৱাই নিবলৈ হ'লে তেওঁলোকক শাৰীৰিকভাৱে মানসিকভাৱেও সুস্থ কৰি ৰাখিব লাগিব আৰু শিক্ষাগুৰুসকলে নিজে এই এনেধৰণৰ খেল আয়োজন কৰি নিজে খেলত অংশগ্ৰহণ কৰি তেখেতসকলে নিজে নেতৃত্ব প্ৰদান কৰিছে বা আদৰ্শ হিচাপে তেওঁলোকে ছাত্ৰ ছাত্ৰীসকলক আগুৱাই নিবলৈ যত্ন কৰিছে। খুব ভাল লগা পৰিৱেশ। আমাৰ জিলাত ভালেকেইগৰাকী উদীয়মান খেলুৱৈ আমাৰ জিলাত আছে। আমি সকলোকে আমাৰ বিদ্যালয়সমূহৰ লগত সংযোগ কৰাৰ কথা আমি চিন্তা কৰিছোঁ। এনে আমি ক্ৰীড়া আমাৰ জিলা পৰ্যায়তো আমি আয়োজন কৰিব পাৰোঁ, বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলৰ মাজত প্ৰতিযোগিতামূলক, আৰু আমি সেই ধৰণৰ কিছু কথা আজি আলোচনাও কৰিলোঁ। আৰু বিশেষকৈ আমাৰ মহিলা শিক্ষাগুৰুসকল তেওঁলোকে খুব সুন্দৰ খেল প্ৰদৰ্শন কৰিছে, আপোনালোকে দেখিছে। গতিকে সকলোৱে মিলি এই খেলৰ যোগেদি যিটো আমাৰ ভাতৃত্ববোধ, একতাৰ বোধ আৰু বিশেষকৈ শাৰীৰিক আৰু মানসিকভাৱে সুস্থ হৈ থকাৰ যিটো সংকল্প সেইটো ল'বলৈ আমি সকলোৱে প্ৰয়াস কৰিছোঁ বা প্ৰয়াস কৰা হৈছে। মই সকলোকে অভিনন্দন জনালোঁ আৰু শুভেচ্ছা জনালোঁ। তেওঁলোকে খুব ভাল প্ৰদৰ্শন কৰিছে আৰু এনেধৰণে তেওঁলোকে খেলৰ মাজেৰে নিজক সুস্থ কৰি ৰাখক আৰু নিজৰ সেৱা তেওঁলোকে সেইধৰণে যাতে আগবঢ়াই যাব পাৰে, ঈশ্বৰে তেওঁলোকক সহায় কৰক। পুনৰ পৰা মই উদ্যোক্তাসকলক কৃতজ্ঞতা আৰু আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। ধন্যবাদ।